Assalamualaikum warahmatullahi wabarakatuh। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ। ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। বেছিকৈ চাবাবৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক সাবস্ক্ৰাইব কৰি দিব। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আল্লাহ তাআলাই আমাক সকলোকে জমিনী আৰু আসমানী সকলোবোৰ বালা আৰু মুসিবতৰ পৰা হিফাজত কৰক, আমিন। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি যিসকল মৃতকক কবৰত প্ৰশ্ন কৰা নহয় তাৰ বিষয়ে আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব বুলি আশা কৰিছোঁ। আল্লাহৰ ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যি মানুহ কাফিৰবিলাকৰ আক্ৰমণৰ সময়ত যুদ্ধক্ষেত্ৰত সাবিত কদম অটল হৈ থাকে, অৰ্থাৎ যুদ্ধক্ষেত্ৰৰ পৰা পিছ হুহুকি নাহে, সেই মানুহ শ্বহীদেই হওক অথবা বিজয়ীয়ে হওক, কবৰৰ মাজত মুনকাৰ আৰু নকিৰৰ প্ৰশ্নৰ পৰা মেহফুজ ৰক্ষিত থাকিব। বৰ্ণনা আবু আয়ুব। আল্লাহৰ ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যি মানুহ জুম্মাৰ দিনা অথবা জুম্মাৰ ৰাতি ইন্তেকাল কৰে, সেই মানুহ কবৰৰ ফিতনাবোৰৰ পৰা মেহফুজ সুৰক্ষিত থাকে। বৰ্ণনা আব্দুল্লাহ ইবনে উমৰ বা তিৰমিজি আহমদ। কিছু সংখ্যক বিজ্ঞ আলিমে জনাইছে যে পৈগম্বৰসকল, শ্বহীদসকল আৰু নাবালিগ মুছলিম শিশুবোৰক কবৰৰ মাজত প্ৰশ্ন কৰা নহয়। সাৰ কথা এই যে যি মানুহক প্ৰশ্ন কৰিবলৈ আল্লাহ তাআলাই মুনকাৰ আৰু নকিৰক নিৰ্দেশ দিয়ে, কেৱল সেইসকল মানুহকে ফিৰিস্তা দুজনে প্ৰশ্ন কৰে। কিন্তু যিসকল মানুহক প্ৰশ্ন কৰাৰ বাবে আল্লাহ তাআলাই হুকুম নকৰে, সেইসকল মানুহে সৱাল জবাবৰ সন্মুখীন নোহোৱাকৈ কবৰৰ মাজত স্বভাৱ, শান্তি আৰু আৰাম উপভোগ কৰে। ৱাল্লাহু ইয়াখতাছ বিৰাহমাতিহি মাইয়াশাও। আৰু আল্লাহ তাআলা যাৰ প্ৰতি সদয় হয় তেওঁক বিশেষভাৱে দয়া কৰে। কুৰাণ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আসসালামু আলাইকুম। আল্লাহ হাফিজ।